আহিলোঁ কাকি অঞ্চলত। ভাল লাগিছে আমাৰ তেনেকৈ প্ৰগতিশীল কৃষক বহুতখিনি আছে অৱশ্যে এই অঞ্চলত। বিশেষকৈ সত্তন বৰাই যথেষ্ট ভাল কাম কৰিছে। শালিধান বতৰতো আমাৰ যথেষ্টখিনি ধান PPC দিব পাৰিছে। সিদিনাখন আমি আমাৰ DC ছাৰো আহিছিলে, মই আহিছিলোঁ। আমি তেনেকৈ ইনগ্ৰেট কৰিছিলোঁ। আজিও ভাল লাগিছে যে বড়ো খেতি ষ্টাৰ্ট কৰিছে আৰু চৰকাৰীভাৱে যিখিনি সাহায্য এইখিনি ডেফিনেটলি আমি কৰি আছোঁ আৰু কৰি থাকিম। আৰু মই আশা কৰিছোঁ যে কাকি অঞ্চলৰ মানুহে যিখিনি আমাৰ কৃষক আছে এইখিনি নিশ্চিতভাৱে তেওঁলোকে উপকৃত হ'ব পাৰিব। চৰকাৰী যিসমূহ আঁচনি আছে কৃষকৰ প্ৰতি সেই আঁচনিসমূহ গ্ৰহণ কৰি আচলতে এজন স্বাৱলম্বী হ'ব পাৰে। ডেফিনেটলি হয়। নিশ্চিতভাৱে আমাৰ তেনেকুৱা স্কিম আছে। আমাৰ কৃষকখিনি স্বাৱলম্বী কৰিবৰ কাৰণে আমাৰ আঁচনিবিলাক চৰকাৰে লৈছে আৰু সেই হিচাপে আমি আগবাঢ়ি গৈ আছোঁ। আৰু কিন্তু এটা কথা ঠিক, কৃষকখিনি অলপ আগবাঢ়ি আহিবলৈ আমাৰ লগত যোগাযোগ কৰিব লাগিব। আমাৰ কেৱল আমাৰ ডিপাৰ্টমেণ্টে নহয়, ইৰিগেশ্যন ডিপাৰ্টমেণ্টো আছে, বাকী ডিপাৰ্টমেণ্টৰ সকলো আছে। তেওঁলোকে নিশ্চিতভাৱে তেওঁলোকে সুবিধাবিলাক দি আছে, দি থাকিব। ইয়াত দেখিছোঁ এটা ডাঙৰ ডিপ টিউবৱেল কৰা আছে আৰু ইতিমধ্যে ইৰিগেশ্যনৰ পৰা জনাইছে তেওঁলোকৰ এই আঁচনিটো আহিছে। গতিকে কাকি অঞ্চলৰ যথেষ্ট ডিমাণ্ড আছে, বিশেষকৈ পানীৰ কাৰণে পানীৰ ব্যৱস্থা কৰি দিব লাগিব। আৰু এইখিনি কৰিলে নিশ্চিতভাৱে আমাৰ যিটো ফচলৰ যিটো প্ৰডাকশ্যন এইখিনি নিশ্চিতভাৱে কাকি অঞ্চলত দিব পাৰিব আৰু আমাৰ ডিষ্ট্ৰিক্টখনৰ কাৰণে এইটো এটা ডাঙৰ এচিভমেণ্ট হ'ব বুলি মই আশা কৰিছোঁ। মানে বৰ্তমান সময়ত মই এই বড়ো ধানৰ খেতি আৰম্ভ কৰিছোঁ। এইবাৰ মই শালি ধানৰ খেতি কৰিছিলোঁ প্ৰায় 132 বিঘা। 1000 কুইণ্টেলৰ 1000 পৰা 1100 কুইণ্টেলমান ধান উৎপাদন হৈছে, দি আছোঁ অসম চৰকাৰক। আৰু পোনপ্ৰথমে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ জনাইছোঁ যে কৃষকৰ কাৰণে যিবিলাক সা সুবিধা দি আছে বৰ্তমান সময়ত এইখিনি বহুত কৃষক উপকৃত হ'ব আৰু কৃষকৰ জীৱন মানে বহুত উন্নত জীৱন যাপন কৃষকে কৰিব পাৰিব। সমাজত দেখা যায় কৃষকে সদায় মানে দুখীয়া হৈ থাকে, কৃষকে সদায় দুৰ্বল মুহূৰ্তটো সদায় কৃষকৰ। গতিকে এতিয়া এইখন চৰকাৰ তেনেকুৱা নহ'ব। আৰু লগতে এতিয়া মই আমাৰ হোজাই কৃষি বিভাগক ধন্যবাদ জনাইছোঁ, DO ছাৰক, আৰু আমাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ বিষয়াসকলকো ধন্যবাদ জনাইছোঁ যে এই এনেকুৱা এটা পাম্প দি এই যে খেতিখিনি কৰিবলৈ যিখিনি সা সুবিধা দিছে। সুবিধা পাইছোঁ। বছৰ ইনকাম এইবাৰ মই ক'লো নহয় 1000 কুইণ্টেল, প্ৰায় 25 পৰা 27 লাখ টকা খালি শালি ধান উৎপাদন হৈছে। আৰু ফিচাৰী আছে, বাগান আছে। এতিয়া বড়ো ধান কৰিছোঁ, বড়ো ধানৰ পৰা উৎপাদন কৰিম বুলি আশা কৰিছোঁ। এইবাৰ 40 লাখ নহ'লেও 30 পৰা 35 লাখ টকা বছৰত উৎপাদন কৰিবলৈ সক্ষম হৈছোঁ এই চৰকাৰখনৰ দিনত। আৰু খুব মনত ফূৰ্তি, মনত উৎসাহ লৈ কাম কৰি দুগুণ উৎসাহে কৰি আছোঁ। আৰু ভৱিষ্যতে আৰু আগবাঢ়ি যাম বুলি মনত এটা মানে অন্তৰত এটা আশা লৈ এই কামবিলাক কৰি আছোঁ। যুৱ প্ৰজন্মলৈ এইটোৱে আহ্বান জনাম যে যিসকলে কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী তেখেতলোক আহক, ফিল্ডত নামক। আৰু অফিচাৰসকল ইমান মানে সহযোগিতা অফিচাৰসকলে কৰি আছে, অফিচত গ'লে অফিচাৰসকলৰ লগত লগ হওক, লগ হৈ পেলাই এই কামখিনি আগবঢ়াই যাওক। আৰু নিজৰ কামৰ লগতে আৰু 10জনো লগত মানে নিজৰ ল'ৰা লগ লৈ একেলগে কামখিনি আৰম্ভ কৰক, উপকৃত হ'ব, জীৱন সফল হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।